নমস্কাৰ গুগল স্পৰ্টছ চেনেলৰ প্ৰতিবাদী দৰ্শকক স্বাগতম জনাইছো দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছো যে আবু ধাবিত অনুষ্ঠিত অষ্টম সংখ্যক এছিয়ান জুজিটছু চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অসম সন্তান দুগৰাকী ইতিমধ্যে ব্ৰঞ্জ দখলেৰে ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে লগতে ইণ্ডিয়া টিমৰ কোচ হিচাপে গৈছিলে অসম জুজিটছু সন্থাৰ সন্মানীয় সম্পাদক সঞ্জয় কুমাৰ সাউ ডাঙৰীয়া আমি আবু ধাবিৰ কিছুমান অভিজ্ঞতা জানিব বিচাৰিছো তেখেতৰ মুখৰে প্ৰথমতে ডাঙৰীয়া আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো লগতে আমাৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো যেহেতু অষ্টম সংখ্যক এছিয়ান জুজিটছু চেম্পিয়নশ্বিপত আপুনি ইণ্ডিয়া টিমৰ কোচ হিচাপে গৈছিলে কেনেকুৱা ধৰণৰ অভিজ্ঞতা হ'ল থ্ৰুতে জানিব বিচাৰিছো নমস্কাৰ প্ৰথমে গুগল স্পৰ্টছ চেনেলৰ সকলো দৰ্শকক জুজিটছু এছিয়ান অসমৰ তৰফৰ পৰা অভিনন্দন আৰু সকলোকে কংগ্ৰেচুলেশ্যনছ দি আছোঁ যিহেতুকে আমাৰ এছিয়ানৰ তৰফৰ পৰা অসম সন্তান দুগৰাকীয়ে যোৱা 8th এছিয়ান চেম্পিয়নশ্বিপত অসমৰ কাৰণে মেডেল কৰি আনিছে তে আমি যি ধৰণে সুখী আছোঁ আমি ভাবিছোঁ আমি আমাৰ লগত আপোনালোক অসমবাসী সকলো এই মেডেল লৈ পেলাই সুখী থাকিব যেহেতু আপোনালোকে অসমৰ পৰা পোনে দিল্লীলৈ গৈছিলে দিল্লীৰ পৰা আপোনালোকে বিমান যোগে আবু ধাবিলৈ গৈছিলে গতিকে এই যাত্ৰাটো যিটো ৰোমাঞ্চকৰ অভিজ্ঞতা আছে কেনেকুৱা ধৰণৰ অভিজ্ঞতা হ'ল বহুত এক্সাইটেড আছিলোঁ একচুৱেলি জুজিটছুত একচুৱেলি ফাৰ্ষ্ট টাইম গৈ আছোঁ আৰু আমাৰ 6 গৰাকী আমি এথলেটছ আমি লৈ গৈছিলোঁ লগত সকলোৰে প্ৰথমবাৰে আছিলে যদিও আমাৰ ইমন গগৈ আগতে ভাৰতীয় টিমত প্ৰতিনিধিত্ব কৰিছে তাই ময়ো আগত গৈছোঁ যদিও তো বাকী সকলো খেলুৱৈৰ যোনটো উৎসাহটো উদ্দীপনা আছিলে চাই বহুত ভাল লাগিছিলে গোটেই টিমৰ খেলুৱৈসকল বা আমাৰ লগত মোৰ লগৰ যোন সহ কোচ আছিলে তেখেতসকলৰ লগত লগ পাই আমি এটা ভাল এক্সপিৰিয়েঞ্চ লৈ পেলাই আহিলোঁ আৰু এটা ধুনীয়া অভিজ্ঞতা থাকি যাব সদায়লৈ যেহেতু ইণ্ডিয়া টিমটোত 55 গৰাকী খেলুৱৈ আছিলে আৰু ইণ্ডিয়ালৈ কিমান আহিলে টোটেল মেডেল কেইটা আহিলে টোটেল আমাৰ ইণ্ডিয়ান টিমত এইবাৰ ভাল ৰিজাল্ট হৈছে আগৰ তুলনাত টিমটো ডাঙৰ টিম গৈছে আৰু টোটেল আমি 9টা ব্ৰঞ্জ আৰু এটা চিলভাৰ মেডেলেৰে আমি ইণ্ডিয়ান টিম ঘূৰি আহিছোঁ আৰু কিমান কঠিন আছিলে গোটেই গেমটো আৰু কেইখন দেশে ইয়াতে পাৰ্টিচিপেট কৰিছিলে আমি জানিব পোৱা মতে যোনটো আমি চাৰ্ট চাই আছিলোঁ সেইটোৰ অনুসৰি আমাৰ টোটেল 31খন দেশে পাৰ্টিচিপেট কৰিছিলে জুজিটছু এছিয়া ইউনিয়নৰ আণ্ডাৰত থকা দেশসমূহ আৰু প্ৰতিনিধিত্ব বহুত হাৰ্ড আছিলে যদিও আমি কিছুমান বেনিফিট পাইছোঁ যিহেতুকে আমাৰ ল'ৰা ছোৱালী আমাৰ যোনখন ফাইটিং ইভেণ্ট আছে যোনটো আমি জুজিটছুত 3-4টামান ইভেণ্ট থাকে নেৱাজা থাকে ফাইটিং চিষ্টেম থাকে কণ্টেক্ট থাকে তাৰপিছত ফাইটিং এণ্ড কণ্টেক্টটো আমাৰ যিগৰাকী খেলুৱৈসকল বা ইণ্ডিয়াৰ পৰা গৈছে তেখেতসকলৰ আগৰ প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চৰ কাৰণে তাত আমি সেই সুবিধাটো পালোঁ কি মেডেল আমি আৰ্জিবৰ কাৰণে সক্ষম হ'লোঁ আদাৰৱাইজ কিন্তু গেম ভেৰি টাফ গেম হয় যদিও আমি 55 জন গৈছোঁ তাৰ মাত্ৰ 10টা মেডেলহে আহিছে তাতে আপোনালোকে জানিব পাৰিছে বা ধৰিব পাৰিছে কি ধৰণৰ টাফ এটা হ'ব পাৰে আৰু যিসকলে আগতে খেলি আহিছে এই 10টা মেডেলৰ ভিতৰত আগতে পাৰ্টিচিপেট কৰা প্লেয়াৰ্ছৰহে মেডেল বেছি আছে আমিহে চাবলৈ গ'লে এটা এনেকুৱা ধৰণৰ এক্সন হৈ পেলাই গ'লোঁ যেনেকৈ প্ৰথমবাৰতে আমি পাৰ্টিচিপেট কৰি পেলাই আৰু মেডেল ল'বৰ কাৰণে আমি পালোঁ এইটো এটা কোইনচিডেঞ্চো ক'ব লাগিব আৰু থেংক টু গড বা সকলোৰ আশীৰ্বাদ আছিল চাগৈ আমাৰ ল'ৰা ছোৱালী যি পাৰফৰ্মেঞ্চ তাত দিছে সেই পাৰফৰ্মেঞ্চৰ ফলটো পাই আহিছে অসমৰ পৰা যিহেতু ভাৰতক প্ৰতিনিধিত্ব কৰিছে 6 গৰাকী খেলুৱৈ গতিকে 6 গৰাকীৰ ভিতৰত 2 গৰাকী খেলুৱৈ ইতিমধ্যে ব্ৰঞ্জ দখল কৰিছে গতিকে ভবা ধৰণে আপোনালোকে ৰিজাল্ট পালে নে নাই আৰু নে বেছিকৈ আশা কৰিছিলে আপোনালোকে নাই মই ভবাতকৈ আচলতে ক'ব কাৰণে গ'লে বেছিকৈহে পাইছোঁ মই বেছি আশা কৰি সঁচা কথা ক'বৰ কাৰণে যোৱা নাছিলোঁ কি বহুত মেডেল আহিব বুলি মই ভাবিছিলোঁ আমাৰ ল'ৰা ছোৱালীকেইজনীয়ে যিসকল গৈ আছে সেইকেইজনে তাত যায় যিহেতুকে এইখন এছিয়ান চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিলে ৰেংকিঙো আহে এছিয়ান ৰেংকিং আপোনালোকে গম পায় মই ভাবিলোঁ আমাৰ মেইন প্ৰায়ৰিটি আমাৰ সকলোৰে আমাৰ সন্থা আছিলে কি আমাৰ ল'ৰা ছোৱালীসকল যেন ৰেংকিঙত ওপৰলৈ আহিব পাৰে এটলিষ্ট 3-4টা ৰাউণ্ড ক্লিয়াৰ কৰক আৰু ৰেংকিঙত ওপৰত আহক আমি মেইন প্ৰায়ৰিটি সেইটোৱে আছিলে যদিও সৰুকৈ ক্ষীণ আশা আছিলোঁ কি মেডেল এটা আহি গ'লতো আৰু ধুনীয়া ভাল কথা হৈ যাব কিন্তু হয় মেডেল আহিলে আমি ভাবাতকৈ বেছিহে এটা আমি পালোঁ বস্তু প্ৰথমবাৰৰ কাৰণে অসমৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰিছে জুজিটছুত আৰু প্ৰথমবাৰতে আপোনালোকে সফল হৈছে যিহেতু 2টাকৈ পদক আহিছে ভাৰতক পদকৰ উপহাৰ দিছে গতিকে কি ক'ব এই মুহূৰ্তত নাই এতিয়া ইয়াৰ বাবে মই অসমৰ আমাৰ জুজিটছুৰ যিসকল প্ৰশিক্ষক আছিল তেখেতসকলক ধন্যবাদ দিব লাগিব মই যিহেতুকে তেখেতৰ প্ৰচেষ্টাত তেখেতসকলৰ আগ্ৰহত ল'ৰা ছোৱালীসমূহ ওলাই আহিছে আৰু আহি পেলাই অসমৰ হৈ দেশক প্ৰতিনিধিত্ব কৰিছে আৰু এটা ফল পাইছে চ' আমি বিৰাট সুখী আছোঁ আৰু আমি আশা কৰিম কি সকলো কোচে এই ধৰণে আমাৰ জুজিটছু এছিয়ান অসমক আগুৱাই নিয়াত সহায় কৰে যেন হয় 17 কেজি ফাইটিং সিস্টেম শাখাত যোৰহাটৰ ইমন গগৈয়ে ব্ৰঞ্জ দখল কৰিবলৈ সক্ষম হৈছে গতিকে ইমনৰ বিষয়ে কি ক'ব
ইমন আগৰ পৰাই তাই এগৰাকী সুদক্ষ খেলুৱৈ হয় মাৰ্চেল আৰ্টত তাই আগতেও বিভিন্ন সময়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু ইণ্ডিয়াৰ কাৰণে তাই মানে নেশ্যনেল লেভেলতো তাই মেডেল আনিছে তাই চ' তাইক যেতিয়া আমি জুজিটছুত আমি যোৱা বছৰৰ পৰা তাইক আমি ট্ৰেইন আপ কৰি আছোঁ জুজিটছু ৰুলছ এণ্ড ৰেগুলেশ্যনছ তাইক লগত আমি ডিছকাছ কৰিছোঁ কি ধৰণৰ হৈছে তাই সোনকালে আহৰণ কৰিছে আৰু তাইৰ পৰা আশা এটা আছিলে কি তাই অন্যতকৈ তুলনামূলকভাৱে এটা ভাল ৰিজাল্ট এটা কৰিব বুলি মানে মই মেডেল হিচাপে নক'লোঁ মানে কি বেলেগে যদি 3টা ৰাউণ্ড খেলিছে তাই এটলিষ্ট 4-5টা ৰাউণ্ডলৈকে আগলৈ যাব যিটোকে পাৰ্টিচিপেশ্যন বহুত বেছি হয় চ' সেই হিচাপে তাই বহুত ভাল এটা প্ৰদৰ্শন কৰি দি পেলাই আহিছে আৰু কোচ হিচাপে আছিলে দেৱাশিষ শইকীয়া তেখেতৰ তাতে ইমনক দেৱাশিষ শইকীয়াৰ তত্ত্বাৱধানত তাই ট্ৰেইনিং কৰে লগতে যোৰহাটত তাই আমাৰ ত্ৰিদীপ গগৈ আছে সৌমেন বৰুৱা আছে তেখেতৰ আণ্ডাৰতো তেখেতসকলে তাই ট্ৰেইনিং কৰে কিন্তু মেইন কোচ দেৱাশিষ শইকীয়াৰ আণ্ডাৰতে কৰে এইখিনিতে দৰ্শকসকলক আমি দেখাই ল'ব বিচাৰিছোঁ যিহেতু ইমন গগৈ আমাৰ গগৈ স্পৰ্টছ চেনেললৈ তেখেতৰ আবুধাবি যি এক্সপিৰিয়েঞ্চ হ'ল তেখেতে আমালৈ প্ৰেৰণ কৰিছে আমি তেখেত দৰ্শকসকলক দেখাই ল'ব বিচাৰিছোঁ তাৰ কিছু কিয়দাংশ নমস্কাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাই মই খুব আনন্দ অনুভৱ কৰিছোঁ মোৰ খুব ভাল লাগিছে আৰু মই তাত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ নতুন অভিজ্ঞতা হ'ল মোৰ মই মোৰ কোচ দেৱাশিষ শইকীয়া ছাৰক ধন্যবাদ জনাইছোঁ আৰু ষ্টেট এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ঋতু বৰ্মন ছাৰ আৰু জেনেৰেল ছেক্ৰেটাৰী সঞ্জয় কুমাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে ৰাজ্যিক জুজিটছু এছ'চিয়েশ্যনে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু যথেষ্ট অনুপ্ৰেৰণা যোগাইছে প্ৰথমতে মই ষ্টেট জুজু চেম্পিয়নশ্বিপত ভাগ লৈছিলোঁ তাত মই গ'ল্ডৰ পদক পাবলৈ সক্ষম হৈছিলোঁ তাৰ পাছত মই নেশ্যনেল চেম্পিয়নশ্বিপ পাৰ্টিচিপেট কৰিছিলোঁ তাত মই সোণৰ পদক পাবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ পাছত মই চিলেকশ্যন পাইছিলোঁ 8 এছিয়ান জুজু চেম্পিয়নশ্বিপত আৰু তাত মই পাৰ্টিচিপেট কৰি ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ প্ৰথমতে মোৰ খেলিবলৈ ভয় নাৰ্ভাছ ফিল কৰিছিলোঁ কিন্তু কাৰণ প্ৰথমবাৰৰ বাবে মই জুজু চেম্পিয়নশ্বিপত ভাগ লৈছোঁ কিন্তু মোক কোচ আৰু ইণ্ডিয়ান টিমে যথেষ্ট ছাপোৰ্ট কৰিছিলে তাৰ বাবে মই ভয় লগা নাছিলোঁ যেহেতু 52 কেজিত কণ্টেক্ট শাখাত ব্ৰঞ্জ দখল কৰিছে গুৱাহাটীৰ চিম্পী মাৰাকে গতিকে চিম্পী মাৰাকৰ বিষয়ে কি ক'ব চিম্পী মাৰাক আমাৰ এগৰাকী নতুন খেলুৱৈ হয় কমপ্লিটলি তাই আমাৰ জুজিটছু বেকগ্ৰাউণ্ডৰে ছোৱালী এগৰাকী নতুনকৈ তাই আজি যোৱা 2 বছৰৰ পৰা ট্ৰেইনিঙত যেতিয়া আমাৰ ইছন আমাৰ পৰা ফৰ্ম হৈছে তাই ট্ৰেইনিং কৰি আছে আৰু আশানুৰূপে তাই ভাল প্ৰদৰ্শন দেখাবৰ কাৰণে সক্ষম হ'ল তাই এতিয়াও আজি অন্য এটা নেশ্যনেল চেম্পিয়নশ্বিপত বা MMA চেম্পিয়নশ্বিপত তাই এতিয়া প্ৰতিদ্বন্দ্বিতা কৰি আছে তুলনামূলকভাৱে ভাল কৰিছে ভাল প্ৰদৰ্শন কৰিছে তাইৰ কোচ আমাৰ আকাশ মেথিউ আমাৰ জুজিটছু অফ অসমৰ জইণ্ট ছেক্ৰেটাৰী আকাশ আণ্ডাৰত চিম্পী মাৰাকে ট্ৰেইনিং কৰি আছে যিহেতু ছগৰাকী খেলুৱৈ এই খেলত প্ৰতিনিধিত্ব কৰিছিলে গতিকে সকলোৰে ৰেংকিং আহি গৈছে আপোনাৰ হাতত আছে ৰেংকিং হয় সকলোৰে ৰেংকিং আহি গৈছে আৰু অসম জুজিটছু সন্থাৰ বাবে এইটোৱে এটা ভাল খবৰ যে আমাৰ প্ৰথমবাৰত আমি যোনটো আচলতে ভাবি পেলাই গৈছিলোঁ আমাৰ মই সদায় আমাৰ শ্ৰদ্ধাৰ সভাপতি ঋতু বৰ্ণ শৰ্মা ডাঙৰীয়াৰ লগত সদায় এই বিষয়ে আমি কথা পাতোঁ কি আমাৰ ল'ৰা ছোৱালীখিনি কিমান আগুৱাব লাগে ৰেংকিং কেনেকৈ আহিব লাগে কিয় কাৰণে আজিৰ দিনত যিকোনো এখন খেলত ডাঙৰ খেল এখনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে হ'লে প্লেয়াৰ্ছৰ ইণ্টাৰনেশ্যনেল ৰেংকিং দৰকাৰ হয় তো আমি প্ৰচেষ্টা আমাৰ এইটোৱে আছিলে কি আমি ৰেংকিঙত আমি আহিব লাগে সেই হিচাপে আমি যোনটো ৰেংকিঙৰ ফল বিচাৰিছিলোঁ আমি সেই ৰেংকিঙৰ ফলটো কিন্তু পাইছোঁ এইখিনিতে আমি চিম্পী মাৰাকৰ কিছু অভিজ্ঞতা আমালৈ শ্বেয়াৰ কৰিছে তেখেতে গগৈ স্পৰ্টছ চেনেলৰ দৰ্শকসকলক আমি দেখুৱাই ল'ব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম চিম্পী মাৰাক মই গুৱাহাটী অসমৰ পৰা হয় মই ইণ্ডিয়াৰ খেল সন্থাৰ লগতে ৰাজ্যিক খেল সন্থাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আৰু লগতে মোৰ কোচ আকাশ মেথিউক মোৰ ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সহায় আৰু সহযোগিতাৰ প্ৰতি মোৰ ধন্যবাদ জনালোঁ শেষতে মোৰ প্ৰতিটো সময়ত কেয়াৰ লোৱা বাইদেউ আনন্দিতা ৰংপিপিক বহুত ধন্যবাদ জনাওঁ নহ'লে মোৰ এই জাৰ্ণি পচিবল নহ'লে প্ৰথম বাৰতে মই এই জুজুটছু এছিয়ান চেম্পিয়নশ্বিপত যোগদান কৰি -52 কেজি কেটেগৰীত কণ্টেক্ট শাখাত ইণ্ডিয়াৰ হৈ ব্ৰঞ্জ মেডেল আনিবলৈ পাৰিলোঁ মোৰ অভিজ্ঞতা বাঢ়িল মই অলপো ভয় কৰা নাছিলোঁ কিন্তু হাইলি এক্সাইটেড আছিলোঁ প্ৰথমতে মই ঈশ্বৰক ধন্যবাদ জনাওঁ আৰু মই অতিশয় আনন্দ পাইছিলোঁ ইণ্ডিয়াৰ কাৰণে
মেডেল পাই আমি সকলোৱে গৌৰৱ আৰু আনন্দ পাইছোঁ ধন্যবাদ যিহেতু 6গৰাকী খেলুৱৈ অসমৰ পৰা গৈছিলে ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে গতিকে খৰচখিনি হয়তো নিজে বহন কৰিছিলে খেলুৱৈসকলে গতিকে এছ'চিয়েশ্যনৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সহযোগিতা কৰিছিলে বা চৰকাৰে কেনেকুৱা ধৰণৰ সহযোগিতা কৰিছিলে নেকি নাই একচুৱেলি সৰহসংখ্যক মানে যোনটো আৰ্থিক সেইখিনি প্লেয়াৰসকলৰ অভিভাৱকসকলেই বহন কৰিছে যিটোকে আমাৰ এছ'চিয়েশ্যনটো কমপ্লিটলি এটা নতুন এছ'চিয়েশ্যন হয় আমি অৰ্থনৈতিক হিচাপে আমি বহুত বেছি সবল নহয় এতিয়া আজিৰ দিনত যদিও আমি তেখেতসকলৰ বাবে আমি অৰ্থৰে নহ'লেও ট্ৰেইনিং কেম্প বা ছেমিনাৰ্ছ বা সেইখিনি আমি তেখেতসকলৰ কাৰণে এৰেঞ্জ কৰি দিছিলোঁ আৰু পেৰেণ্টছসকলক একচুৱেলি এই বিষয়ত আমি ধন্যবাদ দিব লাগিব যে তেখেতসকলে এইটো অৱস্থাত বৰ্তমান অৱস্থাত তেখেতে এই গোটেইখিনি বহন কৰিবৰ কাৰণে সক্ষম হৈছে বা চেষ্টা কৰিছে আৰু চৰকাৰৰ তৰফৰ পৰা মানে হৈছে কি আমি যেতিয়া যোনটো সময়ত আমাৰ এই প্ৰগ্ৰামটো হৈছিলে সেই সময়ত একচুৱেলি ইলেকশ্যন এনাউন্সমেণ্ট হৈ গৈছিলে আমি যদিও চৰকাৰে আমাক সকলো তৰফৰ পৰা সহায় কৰিম বুলি আমাক আশ্বাস দিছে আগন্তুক দিনত সম্ভৱ হ'ব আমি কিবা আমি তেখেতসকলৰ পৰা আমি পাম বুলি আমি আশা কৰিছোঁ ল'ৰা ছোৱালীসকলৰ বাবে আৰু কি লগত যোগাযোগ কৰিছে নেকি আপোনালোকে হয় চিয়া বিভাগৰ লগত আমাৰ যোগাযোগ চলি আছে আমি তেখেতসকলৰ লগত আমাৰ প্লেয়াৰসমূহ যেতিয়া ঘূৰি পেলাই আহিব নিজৰ ঘৰৰ পৰা আমি এপাক তেখেতসকলক লগ ধৰিবৰ কাৰণে আমি ভাবিছোঁ আৰু যিহেতু নৱেম্বৰত ইনডোৰ এণ্ড মাৰ্চেল আৰ্টছ গেমছ অনুষ্ঠিত হ'ব থাইলেণ্ডত গতিকে তাৰ আগমুহূৰ্তত বিভিন্ন ৰেংকিং প্ৰতিযোগিতা আছে গতিকে অসমৰ এই 6গৰাকী খেলুৱৈৰ ভিতৰত কোনে যোগ্যতা আহৰণ কৰিছে খেলিবৰ কাৰণে সেইখন এই ৰেংকিং খেলখনৰ নৱেম্বৰত হয় ইনডোৰ এণ্ড মাৰ্চেল গেমছ আছে যিটো বহুত ডাঙৰ এটা ইভেণ্ট হয় নেশ্যনেল গেমছৰ পাছত যদি এছিয়ান লেভেলত যোৱা যায় তো এছিয়ান গেমছৰ তাৰ তলৰ লেভেলৰ ইভেণ্ট বুলি ক'ব পৰা যায় ইনডোৰ এণ্ড মাৰ্চেল গেমছ চ' তাতে আমাৰ এগৰাকী খেলুৱৈ আছে মেডেল পোৱা নাছিলে প্ৰিয়ংকা শইকীয়া তেখেতৰ এতিয়া এছিয়া ৰেংকিং 9 হৈ আছে চ' অহা জুলাই মাহত আপোনাৰ থাইলেণ্ডত আমাৰ গ্ৰেণ্ড প্ৰিক্স আছে ৰেংকিং চ' আমি আশা কৰিছোঁ তাইক আমি আকৌ এবাৰ সেইখন খেললৈ পঠাব যদি পাৰোঁ তেতিয়াহ'লে তাতে যদি খেলি পেলাই মেডেলো যদি আহি যায় তেতিয়া ডাইৰেক্ট এণ্ট্ৰিয়ে হ'ব আদাৰৱাইজ যদি ৰেংকিং আৰু অকণ যদি আপগ্ৰেড হৈ যায় তেতিয়া আমি আশা কৰিব পাৰোঁ যে আমাৰ এগৰাকী খেলুৱৈ ইনডোৰ এণ্ড মাৰ্চেল গেমছত যোগদান কৰিবৰ কাৰণে খুব সক্ষম হ'ব বুলি আৰু এছিয়ান গেমছৰ পথ কিদৰে আপোনালোকৰ প্ৰশস্ত হ'ব আগন্তুক এতিয়াতো জাষ্ট আমি এটা প্ৰথম খোজত আমি আগবাঢ়িছোঁ যিটোকে এছিয়ান গেমছ 2026 আছে আমি ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটত আমি বিভিন্ন ধৰণৰ ৰেংকিং আমি ল'ব লাগিব এতিয়া আমাৰ ল'ৰা ছোৱালীখিনিক আমি আগুৱাই লৈ গৈ আছোঁ এতিয়া এইবছৰ ৰেংকিং ল'ব দেন আপোনাৰ অক্টোবৰত ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে ইউৰোপত আছে তাতে যাব তাতেও যদি ৰেংকিং আহৰণ কৰে দেন নেক্সট ইয়াৰ আকৌ কণ্টিনিউ চলিব তেনেকৈ ধৰণৰ ৰেংকিঙৰ এটা প্ৰচিডিউৰ এটা হ'ব অহা বছৰে আচলতে এছিয়ান গেমছত কোনে অসমৰ পৰা প্ৰতিনিধিত্ব কৰিব পাৰিব এইটো অহা বছৰে গোটেই পিকচাৰটো ল'ব কিন্তু সেই 2 বছৰৰ খেলৰ কাৰণে আমি প্ৰিপেৰেশ্যনটো আমি এতিয়াৰ পৰাই কৰিবৰ কাৰণে আমি সাজু হৈ লৈছোঁ হয় যেহেতু এমটনৰ উপাধ্যক্ষগৰাকী আপোনালোকৰ অসম জুজিৎসু সন্থাৰ সভাপতিৰ দায়িত্বত আছে গতিকে তেখেতে এই খবৰটো শুনাৰ পাছত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপোনাৰ আগত নাই তেখেতে আমাক ৰেগুলাৰলি মই আবিদাবিত থাকোঁতে ৰেগুলাৰলি তেখেতৰ লগত আমি ৰাতি মোৰ কথা বতৰা হয় থ্ৰু আমি চেটিঙত কথা পাতোঁ তেখেতৰ লগত তেখেতক গোটেইখিনি আপডেট দি আছিলোঁ তেখেতে মেডেলৰ খবৰটো পাই বিৰাট উৎসাহ হৈছে আৰু লগে লগে সকলো খেলুৱৈক অভিনন্দন দিছে তেখেতে নিজেই সকলো যোৱাৰ আগতো ইভেন তেখেতে সকলো অভিভাৱকক নিজে ফোন কৰিছে ফোন কৰি পেলাই খবৰ দিছে কি আপোনাৰ ল'ৰা ছোৱালী গৈ চিন্তা কৰিব নালাগে গোটেই আমি লগত আছোঁ মানে এজন এই ধৰণৰ আমি অভিভাৱক পাইছোঁ বুলি ক'ব লাগিব জুজিৎসু এছ'চিয়েশ্যন অসমৰ বাবে তেখেত বিৰাট এক্সাইটেড আৰু আগলৈ আৰু বহুতখিনি তেখেত কৰি বহুত কিবা জুজিৎসুৰ কাৰণে কৰিবৰ কাৰণে তেখেতৰ ইচ্ছাটো আছে হয় যিহেতু 55গৰাকী খেলুৱৈ গৈছিলে ইণ্ডিয়া টীমত আৰু আপুনি সেই ইণ্ডিয়া টীমৰ আপুনি কোচ হিচাপে গৈছিলে আৰু লগতে আৰু এগৰাকী কোচ গৈছিলে গতিকে গোটেই দলটোৰ দায়িত্ব আপোনালোকৰ হাতত আছিলে গতিকে কেনেকুৱা ধৰণৰ দায়িত্বৰ মাজে আপুনি গোটেই দায়িত্বটো পালন কৰিলে হয় এটা গধুৰ দায়িত্ব আছিলে মই যোৱা আগতো কৈছিলোঁ কথাটো যিটোকে মোৰ লগত ৰাজস্থানৰ সম্পাদক চতুৰাম দহিয়া তেখেতৰ নাম তেখেত আছিলে আমি দুগৰাকীয়ে টোটেল আমাৰ তাতে 5খন এৰেনা চলি আছিলে তে খেলা যদিও চিডিউল আছিলে মানে সকলো ল'ৰা ছোৱালীৰ কোন সময়ত কোন কাৰ খেলা হ'ব তাত ধুনীয়াকৈ চিডিউলত ওলাই থাকে তাতে সেই সময় হৈ আছিল যদি কেতিয়াবা এনেকুৱা ধৰণৰ হৈছিলে কণ্ডিশ্যনছ কি আমি দুজন সোমাই গৈছোঁ আৰু এজনী ছোৱালী বা ল'ৰাৰ খেলা পৰি গৈছে তেনে এটা অৱস্থাত মেনেজ কৰিবৰ কাৰণে অসুবিধা হৈছিলে কিন্তু আমি দুজনে আমি সেইখিনি বস্তু আমি এডজাষ্ট কৰিছিলোঁ মেনেজ কৰিছিলোঁ এটা ভাল বণ্ডিঙত আমি কাম কৰিবৰ কাৰণে মই মানে এটা হেৰি বুলি ক'ব লাগিব নিজকে যে লাকি যেন মই ভাল এজন সহকৰ্মী পালোঁ সেই সময় তাতে কাৰণ এই ধৰণৰ অৱস্থাত যদি তেখেতে সহায় নকৰিলে হয় তো মোৰো চাগে মিলাবৰ কাৰণে বহুত অসুবিধা হৈ গ'ল কিছুমান ক্ষেত্ৰত আৰু এছ'চিয়েশ্যনত আপোনাৰ এছিয়ান চেম্পিয়নশ্বিপত যি ভলণ্টিয়াৰ্ছ আছিলে বা বেলেগ অৰ্গেনাইজিং কমিটি মানুহে তেখেতসকলো বহুত কোঅপাৰেটিভ হয়
বিভিন্ন সময়ত যি অসুবিধা যদি আমি ক'বলগীয়া যাওঁ তেতিয়া তেখেতক সেইমতে ইমিডিয়েটলি শ্বৰ্ট আউট কৰি দি আছিলে তো বিশেষ এটা অসুবিধা মই দেখা নাপালোঁ কিন্তু হয় এক্সপিৰিয়েঞ্চটো এটা সাংঘাতিক এক্সপিৰিয়েঞ্চ লৈ পেলাই আহিছোঁ বুলি ক'ব পাৰিম প্ৰথমবাৰ যে অসমৰ খেলুৱৈসকলে পদক অৰ্জন কৰিবলৈ সক্ষম হ'ল যদিও আপোনালোকে আশা কৰা নাছিলে ইতিমধ্যে আপুনি উল্লেখ কৰিছে ইয়াৰ অন্তৰালৰ কাৰণটো কি ভাবে আমাৰ খেলুৱৈসকলৰ কিবা বিশেষ প্ৰতিভা আছে নেকি আৰু বেলেগ মানে আপোনাৰ মই আশা এইটো কাৰণে কৰা নাছিলোঁ যিহেতুকে মানে আমি যিহেতুকে 2 বছৰ এটা হৈছে এছিয়ান এটা ইণ্টাৰনেশ্যনেল এৰেনাত এটা সকলো ল'ৰা ছোৱালী ভয়ো খাই যাব পাৰে বা এটা বেলেগ ধৰণৰ এটা প্ৰতিযোগিতামূলক অৱস্থা থাকে চ' সেইবাবে বেছি এটা আশা কৰি যোৱা নাছিলোঁ কিন্তু আমাৰ অসমৰ খেলুৱৈসকল যিসকল আমাৰ জুজিটছু এছ'চিয়েশ্যন আছে জুজিটছু এছ'চিয়েশ্যন আমাৰ প্ৰায় অন্য মাৰ্চেল আৰ্টৰ ল'ৰা ছোৱালীসকলে জুজিটছু কৰি আছে চ' সিহঁতে অলৰেডি এটা ভাল সময় নিজৰ জীৱনৰ 5 পৰা 10 বছৰ মাৰ্চেল আৰ্টত কটাইছে আৰু আমি আগতেও কৈছোঁ জুজিটছু মাৰ্চেল আৰ্টটো হৈছে আপোনাৰ যিকোনো মাৰ্চেল আৰ্ট তাৰমানে আপোনাৰ উচু হৈ যাওক জুডো হওক ৰেচলিং হওক টাইকোৱাণ্ডো হওক কাৰাটে হওক কুমফু হওক এই গোটেইখিনিৰ এটা সংমিশ্ৰণ হয় এটা কম্বো এটা চ' যিকোনো এই ধৰণৰ মাৰ্চেল আৰ্টৰ বা বেকগ্ৰাউণ্ডৰ যদি আমাৰ এছনত আহি আছে আমাক যোগদান কৰিছে তেখেতসকলে সেই এক্সপিৰিয়েঞ্চটোক জাষ্ট খালি আমি অলপমান সিহঁতক পলিচ কৰিছোঁ আৰু যোনখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি আছে আমি সেইখিনি অকল বুজাই দিছোঁ ভালকৈ তে আমি ভাবোঁ আমি সেই বুজোৱাত আমি সক্ষম হৈছোঁ চাগৈ যাৰ বাবে যিহেতুকে আমাৰ ল'ৰা ছোৱালীখিনিক আগৰ পৰাই টেলেণ্টেড আমাৰ ল'ৰা ছোৱালীখিনি আগৰ পৰাই টেলেণ্টেড চ' সেইকাৰণে তেখেতসকলে সোনকালে বুজি পাইছে আৰু এই ধৰণৰ যে মানে ৰিজাল্ট এটা কৰি পেলাই আহিছে যে কিয় কাৰণে মেডেলটো আনিছেই ৰেংকিঙতো ওপৰলৈ আহিছে আৰু নেশ্যনেল লেভেলত এটা সাংঘাতিক আমাৰ অৱস্থা আজিৰ দিনত অসম দল বুলি ক'লে নেশ্যনেল লেভেলটো এটা ভাল পৰিচয় আমি গঢ়ি তুলিবৰ কাৰণে আমি সক্ষম হৈছোঁ চ' এই কাৰণটো এইটোৱে কি মই এনেকৈ ক'ব লাগিব যে এইটো বেলেগ মাৰ্চেল আৰ্টৰ বিলংছ কৰি পেলাই আহিছে এটা ভাল এটা আমি এটা পাই গৈছোঁ ল'ৰা ছোৱালীখিনি আগৰ পৰা ট্ৰেইনিং কৰি থকা নতুনকৈ হেৰি কৰিব লগা হোৱাগৈ নাই কিন্তু 30-31খন দেশৰ মাজত অসমৰ খেলুৱৈ জিলিকি উঠিছে আকৌ প্ৰথমবাৰ গৈ পেলাই এইটো নিশ্চয়কৈ এটা শুভ লক্ষণ আমিতো আশা কৰি আছোঁ যে আমি এছিয়ান গেমছত অসমৰ পৰা মাৰ্চেল আৰ্টত প্ৰথম মেডেলটো জুজিটছুৱে লৈ আহিব আমাৰ সপোনটো সেইটোৱে আছে আৰু এছিয়ান গেমছেই হওক বা আপোনাৰ ইণ্ডোৰ এণ্ড মাৰ্চেল গেমছেই হওক বা আপোনাৰ 20 গেমছ হওক ৱৰ্ল্ড গেমছ আছে মানে গেমছৰ নামত বহুতখিনি গেমছ আছে যোনখিনি ডাঙৰ ইভেণ্ট অসমৰ কোনো খেলুৱৈ তাত যাবলৈ আজিলৈকে চিন্তাও কৰা নাই বা ভাবাও নাই এনেকুৱা ধৰণৰ গেম আছে বুলি য'ত নেকি আমি জুজিটছুত এতিয়া এই গোটেইখিনি গেমত আমি যাবৰ কাৰণে পাৰিম আৰু আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই লৈ যাবৰ কাৰণে আমি সন্থাই পূৰা জোৰ দি আছোঁ আৰু ফেডাৰেশ্যনৰ তৰফৰ পৰা অসম জুজিটছু সন্থাৰ ওপৰত কেনেকুৱা ধৰণৰ আস্থা ৰাখিছিলে আৰু সেই আস্থাটো আপোনালোকে ৰাখিব পাৰিছে নে কি ভাবে নাই ফেডাৰেশ্যনৰ সভাপতি ৰেঞ্চি বিনয় যোশী ডাঙৰীয়াই সদায় বাৰু মোক কয় कि आप लोग का आसाम में आप लोग का टैलेंट है तो आप संजय जी थोड़ा सा उनको देखो कैसे क्या करना है सो তেখেতৰ সকলো আমাৰ অসমত এটা ভৰসা এটা আছে কি অসমৰ বা নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীয়ে কিবা এটা কৰিব পাৰিব বুলি যিমানখিনি কষ্ট কৰিছিলে এই আপোনালোকৰ 8ম সংখ্যক এছিয়ান জুজিটছু চেম্পিয়নশ্বিপৰ বাবে সেই কষ্টৰ ফল আপোনালোকে পাইছে বুলি ভাবে পাইছোঁ নিশ্চয়তে পাইছোঁ আৰু এইটো আমাৰ সন্থাৰ সকলো মেম্বাৰ সদস্যই চেলিব্ৰেট কৰি আছে আৰু সকলো সন্থাৰ আমাৰ লগত জড়িত থকা সকলো সন্থাৰ সভাপতি ছেক্ৰেটাৰী কোচেছ ইনষ্ট্ৰাক্টৰ যিকেইজনে আছে অভিভাৱক আমি সকলোকে মানে কংগ্ৰেচুলেট কৰিছোঁ লগতে ধন্যবাদো দি আছোঁ কি তেখেতসকলৰ বাবে এইখিনি সফল হৈ আছে আৰু আমি সকলোৱে আমাৰ এই জুজিটছু ফেমিলি আমি অসমত সকলোৱে আমি এইটো এতিয়া ষ্টিল আমি চেলিব্ৰেট কৰি আছোঁ আৰু বহুত সোনকালে আমি একলগ হৈ পেলাই আমি ভালকৈ এইটো এটা অনুষ্ঠান হিচাপে আগুৱাই লৈ যাম শেষত আপোনাক সুধিব বিচাৰিছোঁ যেহেতু আপুনি ইমান দিনৰ পৰা বা বৰ বেছি দিনো হোৱা নাই অসমত জুজিটছুটো আপুনি লাগি আছে জুজিটছুৰ কাৰণে আপুনি এগৰাকী এটা সময়ত আপুনি খেলুৱৈ আছিলে বা আৰু বৰ্তমান সময়ত প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আছে গতিকে অসমৰ জুজিটছুটো আপুনি কি পৰ্যায়ত লৈ যাব বিচাৰিছে আৰু খেলুৱৈসকলক উদ্দেশ্যি আপুনি কি পৰামৰ্শ আৰু আপুনি আহ্বান জনাব বিচাৰে আশা কৰিছোঁ যে এটা সময়ত অসমৰ পৰাও এজন খেলুৱৈ অৰ্জুন এৱাৰ্ড লওক জুজিটছুৰ পৰা তো এতিয়া বৰ্তমান গ'ল সেইটোৱে আছে আৰু এই অৰ্জুন এৱাৰ্ড ল'বৰ কাৰণে যাওঁতে বহুত সৰু গেমছখিনি পাৰ কৰি যাব পাৰিমেই চ' আমি বৰ্তমান সেইটো এটা আশা লৈ পেলাই আগবাঢ়িছোঁ কি এটা সময়ত অসমৰ পৰা এজন অৰ্জুন এৱাৰ্ডি ওলাওক আৰু সেইটো জুজিটছুৰ পৰা ওলাওক নিশ্চয়কৈ সেই আশা সাফল্যমণ্ডিত হওক সেই আমি আশা কৰিলোঁ নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ লগতে মই আপোনালোকৰ জৰিয়তে অসমত থকা বিভিন্ন মাৰ্চেল আৰ্টত যিসকল কোচেছসকল আছে সকলোকে আৰু খেলুৱৈসকল সকলোকে আহ্বান জনাব বিচাৰিম কি আপোনালোকে যদি ইচ্ছা কৰে আহক আমাৰ জুজিটছু ফেমিলিত জইন কৰক নিজৰ ডিষ্ট্ৰিক্টত আমাৰ জুজিটছুৰ যিসকল সন্থা আছে তেখেতসকলক যোগাযোগ কৰক আৰু আপোনাৰ ল'ৰা ছোৱালীসকলক জুজিটছুত লৈ পেলাই আহক আপোনালোকে নিজৰ মাৰ্চেল আৰ্ট কৰি থাকক
তাত কোনো অসুবিধা নাই কিন্তু জুজিচু কৰক যেহেতুকে ইয়াতে আমাৰ ল'ৰা ছোৱালী অসমৰ ল'ৰা ছোৱালীৰ কাৰণে স্কোপ বহুত বেছি ভাল আছে আমি আগুৱাই লৈ যাব পাৰিম আৰু এটা আমাৰ আপোনাৰ লগতে আমিও আপোনালোকৰ থ্ৰুদি অসমক উপকৃত কৰিব পাৰিম নিশ্চয়কৈ আপোনাৰ সেই সপোন বা সেই আশা বা আহ্বান অসমৰ ৰাইজে শুনিব অসমৰ খেলুৱৈসকলে শুনিব নিশ্চয়কৈ এয়া আছিল অসম জুজিটছু সন্থাৰ সন্মানীয় সম্পাদক সঞ্জয় কুমাৰ সাহু ডাঙৰীয়া ইতিমধ্যে তেখেতে উল্লেখ কৰিলে আবুধাবিত অনুষ্ঠিত ৮ম সংখ্যক এছিয়ান জুজিটছু চেম্পিয়নশ্বিপ আৰু প্ৰথম সংখ্যক ইউথ এছিয়ান জুজিটছু চেম্পিয়নশ্বিপৰ অভিজ্ঞতাৰ বিষয়ে তেখেতে ইতিমধ্যে কৈছে তেখেতে ইণ্ডিয়া টীমৰ কোচ হিচাপে গৈছিলে আমি আশা কৰিম তেখেতৰ যিখিনি সপোন আছে প্ৰত্যাশা আছে এই জুজিটছু ক্ৰীড়াক লৈ পেলাই সেই সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ চেনেল ধন্যবাদ